নমস্কাৰ D24 লাইভ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। ৰাজ্যখিনিত এতিয়া হুলস্থুল আৰু হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰক্ষী প্ৰশাসনে এফালৰ পৰা ভাঙি পেলাইছে দোকান পোহাৰ। পুৱা 9 বজাৰে পৰা আৰম্ভ কৰা হৈছে উচ্ছেদ অভিযান। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকলৈ সবিস্তাৰে লৈ আহিছো। এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দিব বিচাৰিছো আন এক খবৰ। ৰাজ্যখিনিত এতিয়া হাহাকাৰ আৰু হুলস্থুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। পুৱা 9 বজাৰে পৰা চলি আছে উচ্ছেদ অভিযান। বুলডোজাৰেৰে এফালৰ পৰা আৰক্ষী প্ৰশাসনে ভাঙি পেলালে দোকান পোহাৰ। বিশাল আৰক্ষী বাহিনীৰ লগত লৈ চলিছে এই উচ্ছেদ অভিযান। বুলডোজাৰৰ শব্দত এতিয়া কঁপি উঠিছে গোৱালপাৰাৰ ৰাজ্যখিনি। এফালৰ পৰা ভাঙি পেলোৱা হৈছে দোকান পোহাৰসমূহ। হাহাকাৰ লাগিছে লোকসকলৰ মাজত, তেওঁলোক কান্দোনত ভাগি পৰিছে। এক হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। পুৱা 9 বজাৰে পৰা চলি আছে এই উচ্ছেদ অভিযান। বুলডোজাৰেৰে প্ৰশাসনে চলাইছে এই বৃহৎ অভিযান। ৰাজ্যখিনি সংৰক্ষিত বনাঞ্চলত চলিছে এই উচ্ছেদ অভিযান। বিশাল আৰক্ষী বাহিনীৰ লগত লৈ চলোৱা হৈছে এই উচ্ছেদ অভিযান। ঘৰ দুৱাৰ মছজিদ সকলোতে চলিছে বুলডোজাৰ। পাইকানৰ পাছত ৰাজ্যখিনিত এবাৰ চলিছে উচ্ছেদ অভিযান। বুলডোজাৰৰ শব্দত কঁপি উঠিছে গোৱালপাৰাৰ ৰাজ্যখিনিত। পুনৰবাৰ আপোনালোকক জনাইছো, গোৱালপাৰাৰ ৰাজ্যখিনি এবাৰ কঁপি উঠিছে বুলডোজাৰৰ শব্দত। পাইকানৰ পিছত ৰাজ্যখিনিত চলিছে উচ্ছেদ অভিযান। ঘৰ দুৱাৰ আৰু মছজিদত চলিব বুলডোজাৰ। বিশাল আৰক্ষী বাহিনীৰ লগত লৈ চলিছে এই উচ্ছেদ অভিযান। পুৱা 9 বজাৰে পৰা এই উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে। ৰাজ্যখিনি সংৰক্ষিত বনাঞ্চলত এই উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে। বুলডোজাৰেৰে প্ৰশাসনেৰে চলাইছে এতিয়া উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি পেলোৱা হৈছে দোকান পোহাৰসমূহ। সমগ্ৰ যিসমূহ জনসাধাৰণ আছিল সেই লোকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বুলডোজাৰৰ শব্দত কঁপি উঠিছে গোৱালপাৰাৰ ৰাজ্যখিনি। এনেকা মানে আগৰ পৰা অলপ মানে ভাঙা ভাঙি বুলি মানে গম পাইছিলোঁ। সেইকাৰণে আমি মানে CM ছাৰৰ লগত আমাৰ ৰাইজৰ কিছুমান কমিটি গঠন কৰি তাতে পঠাইছিলোঁ। পঠাওঁতে কিবা আমাক পুনৰ সংস্থাপন দিব বুলি কৈছিল, কিন্তু দিয়া নাই। আৰু আমাৰ ইয়াতে 1917 মানে ইয়াৰ LP স্কুল আছে, গীৰ্জাঘৰ আছে, মছজিদ আছে, বহুত পুৰণি। আমি ইয়াতে মোটামুটি 40 বছৰ ধৰি ইয়াতে বসবাস কৰি আছোঁ। পাট্টাৰ মাটিও আছে ইয়াতে, মাজে মাজে পাট্টাৰ মাটিও আছে। আমি তাৰপিছত এইগিলা দুবাৰকৈ মানে CM ছাৰৰ লগত মানে যোগাযোগ কৰিছিল। সিহঁতে মানে পুনৰ সংস্থাপন দিব বুলি কৈছিল, কিন্তু দিয়া নাই আজিলৈকে। হঠাৎ আহি কেনে আজি মানে দোকানবিলাক মানে ভাঙি দি আমাক জাননীও দিয়া নাই। এটাতো আপোনালোক সব সুবিধা দিছিল, দিছিল, চৰকাৰী ঘৰো আছে, সব চৰকাৰী ঘৰো আছে, স্কুল কলেজ সবই আছে ইয়াতে। চৰকাৰী GGM আছে, বিদ্যুৎ দিছিল, আপোনালোক কাৰেণ্ট দিছিল, বিদ্যুৎ দিছিল, ৰাস্তা ঘাট সবই আছে ইয়াতে। সরকারিভাবে সব সুবিধা দিয়া হয়েছে, সরকারিভাবে সব সুবিধা দেওয়া হয়েছে ইয়াতে। কোনো সুবিধা বাদ হোৱা নাই। তথাপিও আজি ভাঙিলাম। এতিয়া কি কম? এতিয়া এটা আহ্বান জনাম, আমাৰ যিখিনি ক্ষতি কৰিল আমাক ক্ষতিপূৰণটো ন্যায় হিচাপত দিব লাগে। আমি বহুত দুখীয়া মানুহ, নদী ভাঙা মানুহ, গৰাখহনীয়া মানুহ। আমি 1970 ইয়াতে আহিছোঁ। আমাৰ মোটামুটি 40 বছৰমান বয়স হ'ল। আমাৰ চাৰ্টিফিকেট আছে। নাই আগতো এনেকুৱা মানে আমাৰ মানে বাপ দাদা এইবিলাক মানে আগতো গম নাপাছিল যে এনেকুৱা চাৰ্টিফিকেট লাগব। এইবিলে মূৰ্খ আছিল। আগতে সিমান শিক্ষিত নাছিল, ইমান প্ৰয়োজন বুলি মানে গণ্য কৰা নাছিল। হঠাৎকৈ কোনো ধৰণৰ জাননী নিদিয়াকৈ আমাৰ ৰাক্ষখিনি অঞ্চলৰ যিবিলাক জমেৰ বজাৰ বুলি কয়, আজি সেই জমেৰ নামৰ মূল মানুহটো হ'ল জমেৰ উদ্দিন আহমেদ। সেই মানুহটোৰ নামে নামকৰণ কৰা হৈছে এইখন বজাৰ। আজি দুখীয়া মানুহ, সকলো মানুহ দোকান পোহৰ কৰি খাই আছে। সেই দোকানবিলাক আমাৰ চৰকাৰ, আজি আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ আহি মানে কোনো ধৰণৰ মৌখিক জাননী দি হঠাৎকৈ JCB লৈ বুলডোজাৰ চলাই আছে। এইবিলাক মানুহৰ ঘৰ দুৱাৰ উচ্ছেদ কৰি দি আছে। আমি গৰিহণা দিছো, আমি নিন্দা জনাইছো। আৰু অনতিবলমে আমাৰ এই উচ্ছেদ, অমানৱিক উচ্ছেদ কাৰ্যসূচী যাতে বন্ধ ৰাখে আমি চৰকাৰক আপোনালোকৰ জৰিয়তে, সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি অনুৰোধ জনাইছো। কাৰণ চৰকাৰ হৈছে পাগল নহলে এনেকৈ আমাৰ ঘৰ দুৱাৰ বিলাক উচ্ছেদ নকৰিলেহেঁতেন দাদা। আৰু যদি কিবা আমি এই অঞ্চলৰ মানুহ, ৰাক্ষখিনি অঞ্চলৰ গোটেই মানুহ আজি আমি বিভ্ৰান্তত পৰি আছো। আৰু কেইমাহ ধৰি এইফালে নোটিছ দিয়ে, কিন্তু বজাৰত কোনো ধৰণৰ নোটিছ দিয়া নাই। আৰু বজাৰত আমাৰ ইয়াত চৰকাৰী ফালৰ পৰা মাটি নহয়, PRF মাটিত দোকান কৰি আছে। এইবিলাক সকলো মানুহ, দুখীয়া মানুহ,
আমি বজাৰ কৰো সেই বজাৰবিলাক নষ্ট কৰি ডেমলিছ কৰি দি আছে কেইদিনমান ধৰি সাইৰেন বজাই আছে কিন্তু কোনো কথা নকয় উচ্ছেদ অভিযান অমানৱীয় উচ্ছেদ কৰি আছে সেই অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ জন্য প্ৰশাসনক ধিক্কাৰ দিছো আমি প্ৰশাসনক অনুৰোধ জনাইছো যাতে অমানৱীয় উচ্ছেদ অতি সোনকালে বন্ধ কৰে বন্ধ নকৰিলে কিন্তু ইয়াত আন্দোলন ভয়াবহ কৰি তুলিম আমাৰ গোৱালপাৰা জিলাৰ ভালৰ পৰা নাগৰিকত্ব সুৰক্ষা মঞ্চৰ পৰা আমি জনাইছো আপোনালোকক গতিকে আমাৰ চৰকাৰ এইবিলাক আমাৰ চৰকাৰ নহয় এইবিলাক ভাতৃ সংঘাত লগোৱা চৰকাৰ এলেহুৱা চৰকাৰ ঋণত পথ যোৱা চৰকাৰ ঋণ লৈ টুটি লৈকে ঋণ উঠাইছে সেই চৰকাৰ আজি আমাৰ কেনেকৈ ডেমলিছ কৰি আছে আপোনালোকে চাই আছে এক ফালৰ পৰা ভাঙি সকলো ঘৰ দুৱাৰ শেষ কৰি আছে দাদা গতিকে আমি আমাৰ চৰকাৰ আৰু প্ৰশাসন ডিসি মহোদয়ক আমি অনুৰোধ জনাইছো আপোনালোকৰ জৰিয়তে যাতে অনতিপলমে এইখন বজাৰত যিবিলাক নষ্ট কৰিছে এই আকৌ ডেমলিছ কৰা দোকানবিলাক মেৰামতি কৰাৰ কাৰণে প্ৰতিটো দোকানত যাতে 5 লক্ষ কোটি টাকা অনুদান আগবঢ়ায় কেইদিনৰ মুখ্য নোটিশ দিয়া নাই কোনো ধৰণৰ নোটিশ দিয়া নাই মৌখিক জাননী আগে 2 দিন মান আগতে দিছে প্রশাসনের ভালো করা দিছে কোন ধরনের নোটিশ দেওয়া নাই দাদা আজি আমি দুঃখিত আমি পথ থাকি মানে এই ভালোর পরা মানে দোকানকে দিয়া বুঝাইছে দোকানক দিয়ে বুঝাইছে মানে ভিতরে তো যাবো এনে কই বাইরে নেটো বুঝাইছে আমাক আসলে তো আমার দোকান তো হল বর্ডার সকল দুখিয়া মানুষ এই বাজারত বজার করে কামলা খাওয়া খেতি কাম করা হাজিরা করা মানুষ আজি চাওকচোন আপোনালোকে কি কৰিছে দুঃখ কার না লাগে কওকচোন আমার ভোটের সরকার আমার ট্যাক্সের চলোয়া সরকার এই সরকারখন এলি হয়েছে ইমান ক্ষতি করি আছে এটা কার ক্ষতি করি আছে আমার রাজ্যের ক্ষতি হয়ে আছে কোনো ধরনের ভালকে নোটিশ দিয়া নাই মৌখিক কেবল হে কইছে অলপ অলপ কই কোনো নোটিশ পাওয়া নাই হতে নোটিশ পেলে এক সপ্তাহ আগে তো দোকানবিলাক ভাঙিলে হয় আপনাদেরকে ভাবো হঠাৎ কই কোনো ধরনের জাননী নিদিয়া কই আমার রাক্ষখিনি অঞ্চলের যেগুলো জমের বাজার বলি কয় আজি সেই জমের নাম মূল মানুষটা হল জমের উদ্দিন আহমেদ সেই মানুষটার নামে নামকরণ করা হয়েছে এইখন বাজার আজি দুখিয়া মানুষ সকলো মানুষ দোকান পোহর করে খাই আছে সেই দোকানবিলাক আমার সরকার আজি আমার হেমন্ত বিশ্ব শর্মা ডাঙরিয়ার সরকার আহি মানে কোনো ধরনের মৌখিক জাননী দি হঠাৎ কৈ জেসিবি লৈ বুলডোজার চলাই আছে এইবিলাক মানুহৰ ঘর দুয়ার উচ্ছেদ কৰি দি আছে আমি গৰিহণা দিছো আমি নিন্দা জনাইছো আৰু অনতিবলমে আমাৰ এই উচ্ছেদ অমানৱীয় উচ্ছেদ কাৰ্যসূচী যাতে বন্ধ ৰাখে আমি চৰকাৰক আপোনালোকৰ জৰিয়তে সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি অনুৰোধ জনাইছো কাৰণ চৰকাৰ হৈছে পাগল নহলে এনেকৈ আমাৰ ঘৰ দুৱাৰ বিলাক উচ্ছেদ নকৰিলে হেতেন দাদা আৰু যদি কিবা আমি এই অঞ্চলের মানুষ রাক্ষখিনি অঞ্চলের গোটেই মানুষ আজি আমি বিভ্রান্ত কৰি আছো আৰু কেই মাহ ধৰি এইফালে নোটিশ দিয়ে কিন্তু বজাৰত কোনো ধরনের নোটিশ দিয়া নাই আৰু বজাৰত আমাৰ ইয়াত সরকারি ভালৰ ভরা মাটি নহয় পিআরএফ মাটিত দোকান কৰি আছে এইবিলাক সকলো মানুষ দুখীয়া মানুষ আমি বজাৰ কৰো সেই বজাৰবিলাক নষ্ট কৰি ডেমলিছ কৰি দি আছে কেইদিনমান ধৰি সাইরেন বজাই আছে কিন্তু কোনো কথা নকয় উচ্ছেদ অভিযান অমানৱীয় উচ্ছেদ কৰি আছে সেই অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ জন্য প্ৰশাসনক ধিক্কাৰ দিছো আমি প্রশাসনক অনুরোধ জানাইছো যাতে অমানৱীয় উচ্ছেদ অতি সোনকালে বন্ধ করে বন্ধ নকরিলে কিন্তু ইয়াত আন্দোলন ভয়াবহ করে তুলিম আমার গোৱালপাৰা জিলার ভালোর পৰা নাগরিকত্ব সুরক্ষা মঞ্চৰ পৰা আমি জনাইছো আপোনালোকক গতিকে আমার সরকার এইবিলাক আমার সরকার নহয় এইবিলাক ভাতৃ সংঘাত লগোৱা চৰকাৰ এলেহুৱা চৰকাৰ ঋণত পথ যোৱা চৰকাৰ ঋণ লৈ টুটি লৈকে ঋণ উঠাইছে সেই চৰকাৰ আজি আমাৰ কেনেকৈ ডেমলিছ কৰি আছে আপোনালোকে চাই আছে এক ফালৰ পৰা ভাঙি সকলো ঘৰ দুৱাৰ শেষ কৰি আছে দাদা গতিকে আমি আমার সরকার আর প্রশাসন ডিসি মহোদয়ক আমি অনুরোধ জানাইছি আপনাদের জরিয়তে যাতে অনতিপলমে এইখন বাজারত যিবিলাক নষ্ট কৰিছে এই আকৌ ডেমলিছ কৰা দোকানবিলাক মেরামতি করার কারণে প্রতিটো দোকানত যাতে 5 লক্ষ কোটি টাকা অনুদান আগবঢ়ায় কেইদিনের মুখ্য নোটিশ দিয়া নাই কোনো ধরনের নোটিশ দিয়া নাই মৌখিক জাননী আগে 2 দিন মান আগতে দিছে প্রশাসনের ভালো করা দিছে কোনো ধরনের নোটিশ দিয়া নাই দাদা আজি আমি দুঃখিত আমি পথ থাকি মানে এই ভালোর পরা মানে দোকানকে দিয়া বুঝাইছে দোকানক দিয়ে বুঝাইছে মানে ভিতরে তো যাবো এনে কই বাইরে নেটো বুঝাইছে আমাক আসলে তো আমার দোকান তো হল বর্ডার সকল দুখিয়া মানুষ এই বাজারত বজার করে কামলা খাওয়া খেতি কাম করা হাজিরা করা মানুষ আজি চাওকচোন আপোনালোকে কি কৰিছে দুঃখ কার না লাগে কওকচোন আমার ভোটের সরকার আমার ট্যাক্সের চলোয়া সরকার এই সরকারখন এলি হয়েছে ইমান ক্ষতি করি আছে এটা কার ক্ষতি করি আছে আমার রাজ্যের ক্ষতি হয়ে আছে কোনো ধরনের ভালকে নোটিশ দিয়া নাই মৌখিক কেবল হে কইছে অলপ অলপ কই কোনো নোটিশ পাওয়া নাই হতে নোটিশ পেলে এক সপ্তাহ আগে তো দোকানবিলাক ভাঙিলে হয় আপনাদেরকে ভাবো